আমার ক্ষেত্রী ধর্মপুর মৌজার অন্তর্গত শোলমারা কেন্দ্রিক শ্রী শ্রী লক্ষ্মী পূজা হীৰক জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে 2025 চনৰ 5, 6, 7, 8 অক্টোবৰ। ইয়াত আমি সকলোৰে উপস্থিতি এই 4 দিনতে কামনা কৰিছোঁ। লগতে এই সম্পৰ্কে ইয়াৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব আৰু এই স্মৃতিগ্ৰন্থখনত সকলো লিখনিসমূহ আমি সকলো সদায় ৰাইজৰ পৰা বিচাৰিছোঁ আৰু আমাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলোৱে তেখেতসকলৰ লিখনিসমূহ আমাৰ শোলমাৰাস্থিত বজাৰ কমিটিৰ কাৰ্যালয়ত জমা দিবলৈ অনুৰোধ জনালোঁ। থেংক ইউ। মন্দিৰ শোলমাৰা ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ কেন্দ্ৰস্থল সদৃশ শোলমাৰাৰ পৰা আমি সমূহ অসমবাসী ৰাইজলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিছোঁ। আগন্তুক 2025 বৰ্ষৰ 5, 6, 7, 8 অক্টোবৰ 4 দিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ হীৰক জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে আৰু ইয়াৰ লগত সংগতি ৰাখি এখন বৃহৎ কলেবৰৰ স্মৰণিকা প্ৰকাশ পাবলৈ আমি গৈ আছোঁ আৰু স্মৰণিকা সমিতিৰ উপসমিতিৰ তৰফৰ পৰা আমি সমূহ অসমবাসী ৰাইজক আমি আমাৰ স্মৰণিকাখন সকলো দিশৰ পৰা সৰ্বাংগ সুন্দৰ কৰাৰ কাৰণে অসমৰ আৰ্থ সামাজিক দিশ সামৰি অসমৰ সৰ্বাংগীন উন্নয়নৰ দিশ সামৰি দিহা পৰামৰ্শ শিক্ষা সাহিত্য সংস্কৃতি ক্ৰীড়া সকলো দিশ সামৰি আমি আমাৰ স্মৰণিকা উপসমিতিৰ তৰফৰ পৰা আমি লেখা আহ্বান কৰিছোঁ আৰু এই লেখাসমূহ আগন্তুক 30 আগষ্টত আমি আমাৰ লক্ষ্মী মন্দিৰ উদযাপন সমিতিৰ বজাৰৰ কাৰ্যালয়ত এই লিখাসমূহ তেখেতসকলে জমা দিব পাৰিব বুলি আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি সকলোকে আহ্বান জনাইছোঁ। আমি আশা কৰিছোঁ আপোনালোক আটাইৰে লেখনিৰে আমি আমাৰ স্মৰণিকাখন সৰ্বাংগ সুন্দৰ কৰিব পাৰিম। এই স্মৰণিকাখনত ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ ইতিহাস গোটেইখিনি সামৰি লোৱা হ'ব। অসমৰ সকলো দিশ সামৰি এই স্মৰণিকাখন আমি প্ৰকাশ কৰিবলৈ যোজা কৰিম। মহাভাৰতীয় সংস্কৃতিৰ দেৱ দেৱীৰ পূজা সম্পৰ্কতো ইয়াত লিখনি থাকিব। অসমৰ গোটেই সৰ্বাংগীন উন্নতিৰ কাৰণে আমি আপোনালোকৰ লেখাই যাতে ভৱিষ্যতে আমাৰ নতুন প্ৰজন্মক সাহস আৰু উৎসাহ দিয়ে তাৰ বাবে আমি কামনা কৰি আপোনালোকৰ লেখা বিচাৰিছোঁ আৰু আমাৰ তৰফৰ পৰা আপোনালোকলৈ পুনৰবাৰ আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমি আশা কৰিছোঁ আমাৰ লক্ষ্মী পূজাৰ হীৰক জয়ন্তী উৎসৱ সফলভাৱে সমাপ্তি ঘটিব। ক্ৰীড়া সমিতি আমি ইতিমধ্যে থিৰাং কৰিছোঁ যে আমি কমেও 1500 কপি আমি কৰিব লাগিব। গতিকে 1500 কপি কৰিব লাগিলে আমাৰ স্মৰণিকা সমিতিয়ে ইতিমধ্যে প্ৰস্তাৱ লোৱা মৰ্মে আমাৰ 300 পৰা 350 পৃষ্ঠাযুক্ত আমি আমাৰ স্মৰণিকাখন কৰিম। গতিকে আমি ভাবিছোঁ যে আমাৰ সাধাৰণ সভাৰ লগত আমি সংগতি ৰাখি আমাৰ স্মৰণিকা সমিতিয়েও আলোচনা কৰি এইটো 5-6 লাখ টকাৰ ভিতৰত এই স্মৰণিকাখনৰ বাজেট নিৰ্ধাৰণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।